নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলটিলৈ। টিকটক কৰা বন্ধু বান্ধৱীসকলৰ বাবে যথেষ্ট সুখবৰ লৈ আহিছোঁ, কাৰণ পুনৰ টিকটক আহি আছে ভাৰতলৈ। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, পুনৰ টিকটক আহিব ভাৰতলৈ। অতি শীঘ্ৰে টিকটক আৰু ভাৰত চৰকাৰৰ মাজত এখন বৈঠক অনুষ্ঠিত হ'ব, আৰু এই বৈঠকতেই টিকটকৰ বিষয়ে আলোচনা কৰা হ'ব। কিন্তু যদিও ভাৰতলৈ টিকটক ঘূৰি আহে, তেন্তে এই টিকটকত যথেষ্ট সাল সলনি ঘটোৱা হ'ব। আপোনালোকে আগতে চলোৱা টিকটক আৰু বৰ্তমান টিকটকৰ মাজত যথেষ্ট পাৰ্থক্য থাকিব। বন্ধুসকল, গুগলে অতি সোনকালে এটা এপ লঞ্চ কৰিব, যিটো এপ টিকটকৰ দৰে হ'ব। ইয়াত টিকটকৰ দৰে যথেষ্ট সা সুবিধা থাকিব। আপোনালোকে ইয়াত শ্বৰ্ট ভিডিঅ' দিব পাৰিব, মানে টিকটকৰ দৰে ধৰক। আৰু আমাৰ সমাজৰ বহুতো লোকে টিকটক ব্যৱহাৰ কৰিছিল, সকলোৰে কথা নাই কোৱা, কিন্তু কিছুমানৰ কথা কৈছোঁ। কিছুমান মানুহৰ মনত এনেকুৱা ধৰণৰ চিন্তাধাৰা সোমাই গৈছে, এনেকুৱা ধৰণৰ নিগেটিভ চিন্তাধাৰা সোমাই গৈছে, যে তেওঁলোকৰ জীৱনৰ পৰা যেতিয়া টিকটকটো আঁতৰি গ'ল, মানে টিকটক আঁতৰি যোৱা মানে তেওঁলোকৰ গোটেই জীৱনটোৱেই আঁতৰি যোৱা লেখীয়া হৈছে। এইটো আচলতে লাজৰ বিষয়। মানে টিকটক আঁতৰি যোৱাৰ ফলত মানুহৰ মনত এনেকুৱা ধৰণৰ চিন্তাধাৰা, এনেকুৱা ধৰণৰ নিগেটিভ চিন্তাধাৰা সোমাব নালাগে। বন্ধুসকল, আপোনালোকক মই শেষত এটাই কথা অনুৰোধ কৰিম, আপোনালোকে যিমান পাৰে এই নিগেটিভ চিন্তাধাৰাসমূহ মনৰ পৰা আঁতৰক, আৰু চীনা এপ হওক, চীনা বস্তু হওক, সকলোবিলাক বৰ্জন কৰিবলৈ শিকক আৰু বৰ্জন কৰক, আৰু ঘৰত থাকিয়েই নিজৰ দেশখনৰ বাবে এটি খোজ আগবঢ়াওক। ধন্যবাদ। বন্ধুসকল, যদিহে আমাৰ ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।